পূৰ্বতে শংকা প্ৰকাশ কৰি থকাৰ ধৰণে যে অবৈধ বাংলাদেশৰ মূলৰ লোক আহি কেতিয়াবা অসমৰ মুখ্যমন্ত্ৰী হ'ব এই কথা প্ৰতীয়মান হৈছে। এতিয়া বংগমূলীয় মুছলমানে ভাবুকি দিছে যে অসমীয়া ভাষাটোক তেওঁলোকে লোকপিয়লত অসমীয়া ভাষাটো নিজৰ মাতৃভাষা হিচাপে নাৰাখে আৰু অসমীয়া ভাষা সংখ্যালঘুত পৰিণত হ'ব। সেই তেনেকুৱা ধৰণৰ ভাবুকি অসমৰ ভূমিত থাকি অসমৰ হাৱা পানী খাই যিসকল লোক বসবাস কৰি আছে, কোনোবা নাম নথকা সংগঠনৰ নেতৃত্ব লৈ থকা লোকে এনেকুৱা ধৰণৰ মন্তব্য কৰাটো হাস্যকৰ আৰু এনেকুৱা ধৰণৰ মন্তব্যৰে অসমীয়া মানুহক অসমীয়া জাতিটোক তুচ্ছ তাচ্ছিল্য নকৰিবৰ কাৰণে সেই সকলো শক্তিক আমি সকীয়াই দিছো। এনেকুৱা ধৰণৰ ভুল তেওঁলোকে যাতে নকৰে আৰু অসমীয়া ভাষাটোক লৈ যাতে কোনো এনেকুৱা ধৰণৰ মন্তব্য কৰাৰ দুঃসাহস আহিব লগা সময়ত নকৰে, তেনেকুৱা এটা ব্যৱস্থা অসমত আমি সকলোৱে মিলি ৰচনা কৰিব লাগিব। ইয়াত চৰকাৰৰ গুৰু দায়িত্ব আছে আৰু আমি সদৌ অসম ছাত্ৰ সন্থাৰ স্পষ্ট কথা যে খিলঞ্জীয়া মানুহক অসম চুক্তিৰ ৬ নং দফাৰ অনুসৰি যি সাংবিধানিক ৰক্ষা কৱচৰ ব্যৱস্থা কৰিব লাগে আৰু প্ৰতিবেদনত বিপ্লৱ কুমাৰ শৰ্মা আয়োগে যি ৰিপৰ্ট দাখিল কৰিছে, ৰিপৰ্টত যিটো ভাৰতৰ সংবিধান সংশোধনেৰে অসমৰ ৰাজ্য ভাষাটো স্থায়ীভাৱে অসমীয়া কৰাৰ এটা পৰামৰ্শ আগবঢ়োৱা হৈছে। এই গোটেই বিষয়টোক অতি গুৰুত্ব সহকাৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আগবঢ়াই লৈ যাব লাগে। যিহেতু ডাবুল ইঞ্জিনৰ চৰকাৰৰ কথা তেওঁলোকে কৈ থাকে আৰু ডাবুল ইঞ্জিনৰ চৰকাৰৰ দিনত খিলঞ্জীয়াৰ আমাৰ যিসকল লোকৰ অধিকাৰ, এই অধিকাৰ সুনিশ্চিত কৰিবৰ কাৰণে বিজেপি নেতৃত্বাধীন দুয়োটা দলৰ চৰকাৰ আছে, তেওঁলোকে ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছো আৰু আমি সকীয়াই দিছো সেই শক্তিক। কোনো পূৰ্ববংগীয় মুছলমানৰ কোনোবা লোকে যদি আহি পেলাই আমাৰ ভাষাটোক শেষ কৰি দিম বুলি কয়, তেনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰা লোকসকলে আহিব লগা সময়ত কিন্তু অসমৰ ভূমিতে থাকিব লাগিব, সেই কথা নিশ্চিত। অসমৰ ভূমিত থাকি অসমীয়া বিদ্বেষী মন্তব্য কৰাৰ দুঃসাহস কৰাৰ পৰিণাম তেওঁলোকে কিন্তু আগন্তুক সময়ত ভোগ কৰিব লাগিব, সেই কথা নিশ্চিত। অসমৰ বহুবোৰ ভূমি এতিয়া অবৈধ বাংলাদেশীৰ কবলত আৰু অবৈধ বাংলাদেশীৰ কবলত থকা যিসমূহ ভূমিসমূহ উদ্ধাৰৰ বাবে উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু এই বাংলাদেশী আগ্ৰাসনৰ সমান্তৰালভাৱে অসমত জেহাদী মৌলবাদীৰ শক্তিৰ উত্থান ঘটিছে। এই সকলোবিলাক ইয়াৰ পৰা নিঃশেষ কৰিব লাগিব। সেই নিঃশেষ কৰিবৰ কাৰণে চৰকাৰে সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰিব লাগিব, সেই কথাটো নিশ্চিত। চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ সময়ত বহু ৰাজনৈতিক দলে, বিশেষত কংগ্ৰেছ দল, ৰাইজৰ দল, এই সকলোবিলাকে উচ্ছেদক লৈ এটা ৰাজনীতি আৰম্ভ কৰাৰ পৰিলক্ষিত হৈছে। গোটেই বিষয়সমূহ জাতীয় জীৱনৰ পৰিপন্থী বিষয়, জাতীয় জীৱনক শক্তিশালীৰ ওপৰত আগবঢ়াই নিবলৈ অসমীয়া জাতিটোক এটা জীয়া জাতি হিচাপে বিশ্ব দৰবাৰত শক্তিশালীৰ ওপৰত প্ৰতিষ্ঠা কৰি ৰখাৰ স্বাৰ্থত সকলো একগোট হোৱাৰ সময়, যিহেতু শেহতীয়াকৈ আমালৈ ভাবুকি দিব পৰাকৈ তেওঁলোকৰ ওচৰত শক্তিৰ সামৰ্থ্য আছে বুলি তেওঁলোকে ভাবিব পৰা হৈছে। অসমীয়াই ঐক্যবদ্ধ হৈ প্ৰত্যুত্তৰ যেতিয়া দিব, সেই প্ৰত্যুত্তৰৰ সন্মুখীন হ'বৰ কাৰণে সকলো সাজু হৈ থাকিব লাগিব। সেই প্ৰত্যাহ্বান আজি আমি সকলোলৈকে জনালো। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।